নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা অন্তৰ্গতলৈ স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত আধ্যাত্মিক দিশৰ এটা বিশেষ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'বলৈ বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো এই যি দৃশ্যাংশ আপোনালোকে এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে, এয়া হৈছে দক্ষিণ কামৰূপৰ বকুৱাৰকী থানাৰ অন্তৰ্গত শাখাটিস্থিত লাঙামাৰা ঠাকুৰ প্ৰাংগণত। পুনৰবাৰ জনাই দিছোঁ, এই দৃশ্যাংশ হৈছে বকুৱাৰকী থানাৰ অন্তৰ্গত ১ নং শাখাটিৰ লাঙামাৰা ঠাকুৰ প্ৰাংগণত। আৰু এই লাঙামাৰা ঠাকুৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবেলিও অনুষ্ঠিত কৰা হৈছে ৰূপহীয়াৰ সুঁৱৰি উৎসৱ 2025। 1849 চনতে ১ নং শাখাটিত স্থাপন কৰা লাঙামাৰা ঠাকুৰ প্ৰাংগণত শেহতীয়াকৈ ৰূপহীয়াৰ যি সুঁৱৰি উৎসৱ, সেই সুঁৱৰি উৎসৱভাগি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল। আৰু এই কাৰ্যসূচীয়ে আহি এইবেলি একাদশ বাৰ্ষিকত ভৰি দিলে। আৰু একাদশ বাৰ্ষিক হিচাপে ১ নং শাখাটি ডাঙৰ জাকুৱাপাৰা গয়াৰ সৌজন্যত এই যি সুঁৱৰি উৎসৱ, সেই সুঁৱৰি উৎসৱভাগি এইবেলিও দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ল। তো আজি প্ৰথমটো দিন এই সুঁৱৰি উৎসৱৰ। প্ৰথমটো দিনত সুঁৱৰি উৎসৱৰ কাৰ্যসূচী মৰ্মে ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন, তাৰপিছত বৃক্ষৰোপণ। তৃতীয় কাৰ্যসূচী ৰূপায়ণ কৰা হয় যি সুঁৱৰি আই, সেই সুঁৱৰি আইক গোঁসাই ঘৰৰ পৰা উলিয়াই অনা হয়। আৰু তাৰপিছতে তাত যি নৃত্য প্ৰদৰ্শন, সেই নৃত্য প্ৰদৰ্শন কৰা হয়। ইয়াৰ পূৰ্বে যি ৰাইজ আছে ১ নং শাখাটিৰ ডাঙৰ জাকুৱাপাৰাৰ গয়াৰ, সেই গয়াৰ যিসকল ব্যক্তি বা সদস্যবৃন্দ আছে, তেওঁলোকে সমূহীয়াভাৱে যি সেৱা, সেই সেৱা লোৱা পৰিলক্ষিত হ'ল। আৰু এই যি ৰূপহীয়াৰ সুঁৱৰি উৎসৱভাগি, সেই সুঁৱৰি উৎসৱভাগি ১ নং শাখাটি ডাঙৰ জাকুৱাপাৰা গয়াৰ সৌজন্যতে প্ৰতিটো বছৰে অনুষ্ঠিত হৈ আহিছে। আমন্ত্ৰণ জনোৱা হয় তেওঁলোকৰ সংযোগত থকা যিসকল গয়া আছে, সেই গয়াসকলক আমন্ত্ৰণ জনোৱা হয়। তাৰে কিছু দৃশ্যাংশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে স্ক্ৰীণত। আৰু জনবিশ্বাস আছে যে এই যি লাঙামাৰা ঠাকুৰ প্ৰাংগণত ৰূপহীয়াৰ যি সুঁৱৰি উৎসৱ অনুষ্ঠিত কৰা হয়, এই সুঁৱৰি উৎসৱত আচলতে মনৰ যি কামনা, সেই মনৰ কামনা পূৰ্ণ হয়। আৰু বিশেষকৈ সতি সন্ততিৰ বাবে যদি কোনো নিঃসন্তান দম্পতীয়ে তেওঁলোকে মানস কৰি আহে বা মানস কৰে, তেন্তে তেওঁলোকৰ সেই যি মনৰ কামনা, সেই মনৰ কামনাও পূৰ্ণ হয়। তেনে উদাহৰণ বহুত আছে। তো ১ নং শাখাটি ডাঙৰ জাকুৱাপাৰা গয়াৰ যিসকল সদস্যবৃন্দ, বিষয়ববীয়াসকল আছে, তেওঁলোকে এনেদৰে যি ৰাজহুৱা সেৱা ৰূপহীয়াৰ চৰণত আচলতে সেই ৰাজহুৱা সেৱা লোৱা পৰিলক্ষিত হৈছে। আৰু আপোনালোকে ভালদৰে যদি মন কৰে দেখিব, বহুকেইগৰাকী ব্যক্তিৰ হাতত পাৰ চৰাই আছে। আৰু সেই পাৰ চৰাইসমূহ আচলতে একাংশ লোকে যি তেওঁলোকৰ মনোকামনা, সেই মনোকামনা পূৰ্ণ হোৱাৰ পিছত এনেদৰে আইৰ নামত এৰি দিয়ে। কিছুমানে হয়তো বলি দিয়ে, কিন্তু বেছিভাগ লোকে আচলতে পাৰসমূহ এনেদৰে উৰাই দিয়ে। আৰু শান্তিৰ প্ৰতীক হিচাপে আচলতে এই পাৰসমূহ এনেদৰে এৰি দিয়া পৰিলক্ষিত হয়। তো এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় এই লাঙামাৰা ঠাকুৰ প্ৰাংগণত। আৰু দুদিনীয়া যিহেতু বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা হয়, তো তাত গীত মাতেৰে জীপাল হৈ পৰে। বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তিসকলক, বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হয় তেওঁলোকৰ এই অনুষ্ঠানত আচলতে উপস্থিত থাকিবলৈ বা তেওঁলোকক নিমন্ত্ৰণ জনোৱা হয় কিছু সন্মান দিবলৈ। তো তেনেধৰণৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীসমূহ আচলতে ৰূপায়ণ কৰা হয়। আৰু এয়া দেখিলে নিশ্চিতভাৱে আপোনালোকে বুজিব পাৰিছে এয়া কি হয়। তো এয়া আচল বস্তু। আৰু এই আচল বস্তুবিধ আচলতে প্ৰত্যেকটো পৰিয়ালে, এই যি ১ নং শাখাটি ডাঙৰ জাকুৱাপাৰা গয়া আছে, এই গয়াৰ প্ৰত্যেকটো পৰিয়ালে সম্ভৱতঃ দিব লাগে একোটাকৈ। আৰু এইসমূহ তেওঁলোকে শেষত মিলা প্ৰীতিৰে সুন্দৰভাৱে পান কৰে মানে খোৱাটোকে কৈছোঁ মই। তো এনেদৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহ মালহেৰে অনুষ্ঠিত কৰা হৈছে ১ নং শাখাটি ডাঙৰ জাকুৱাপাৰা গয়াৰ সৌজন্যত একাদশ বাৰ্ষিক ৰূপহীয়াই সুঁৱৰি উৎসৱ 2025। আৰু বিগত কেইবাটাও বছৰৰ পৰা মোকো তাত আমন্ত্ৰণ জনোৱা হয়, তেওঁলোকেও সন্মান সুন্দৰভাৱে কৰে। তো এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ পৰিস্থিতি তাত বিৰাজ কৰা পৰিলক্ষিত হয়। তো আচলতে মন প্ৰাণ ভৰি যায় এনেধৰণৰ এক অনুষ্ঠান
আৰু কেৱল এই ধৰণৰ কাৰ্যসূচীয়ে নহয়, গীতে মেতে জীপাল হৈ পৰা পৰিলক্ষিত হয়। বিহু হুঁচৰি দল, ৰাভা, বড়ো আৰু বিভিন্ন জনগোষ্ঠীয় যিসকল নৃত্য দল আছে, সেই দলসকলক নিমন্ত্ৰণ জনোৱা হয় আৰু তেওঁলোকৰ দ্বাৰা যি নৃত্য, সেই তেওঁলোকৰ জনগোষ্ঠীয় যি নৃত্য, সেই নৃত্য প্ৰদৰ্শন কৰা হয়। তো এই সুৱৰীয়া আইৰ যি নৃত্য প্ৰদৰ্শন, সেই নৃত্য প্ৰদৰ্শন কৰা হয় আৰু নিৰ্দিষ্ট কেইগৰাকীমান ব্যক্তিক আচলতে নিৰ্বাচিত কৰা হয় এই সুৱৰী আইৰ যি নৃত্যানুষ্ঠান, সেই নৃত্যানুষ্ঠানৰ বাবে। আপোনালোকে দেখি আছে এই দৃশ্যাংশ আৰু এনেদৰে সুন্দৰভাৱে এইবিলিও আয়োজন কৰা হয় এই সুৱৰী উৎসৱভাগী। তো মই বেছি কথা নকওঁ, মন্তব্য আছে সেই মন্তব্য আপোনালোকক শুনাম। তো এইখিনিতে কৈ মই সামৰণি মাৰিছোঁ। উপভোগ কৰি থাকক সম্পূৰ্ণ ভিডিঅ'। প্ৰথমে আহিছো শ্ৰীযুত নন্দ দুলাল পাল, তেখেতক চিনাকি দিয়াৰ লগতে সম্বৰ্ধনা গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছো। নমস্কাৰ, মোৰ নাম শ্ৰী সুচিন্দ্ৰ ৰাভা। একাদশ বাৰ্ষিক ৰূপহীয়া সুৱৰী উৎসৱৰ উদযাপন সমিতিৰ সভাপতি মই আৰু আমাৰ সম্পাদক শ্ৰীযুত মনোজ ৰাভা মোৰ লগত আছে। আমি আজি আহি একাদশ বৰ্ষত ভৰি দিছোঁ ৰূপহীয়া সুৱৰী উৎসৱ হিচাপে। এই সুৱৰী উৎসৱত আমি আমাৰ শাখাতি ৰাইজ গৈৰহক নিমন্ত্ৰণ জনাওঁ। লগতে এইবেলি লক্ষীমৌজাৰ ৰাভা জাতীয় পৰিষদৰ সভাপতি সম্পাদক, লক্ষীমৌজাৰ ৰাভা জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী সম্পাদিকা, লগতে আমাৰ আশে পাশে থকা গয়াসমূহ আমি নিমন্ত্ৰণ কৰোঁ। আৰু এইবেলি আমি নিমন্ত্ৰণ জনাইছোঁ যে আমাৰ ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ যিটো নিৰ্বাচিত সদস্য শ্ৰীযুত অশোক ৰাভা, 21 নং বাৰীত সমষ্টিৰ সদস্য, লগতে আমি বক সমষ্টিৰ সদস্য সুমিত ৰাভাক নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত এতিয়ালৈকে আহি পোৱা নাই। আৰু আমি এইখন অনুষ্ঠানত ৰাভা কৃষ্টি, বসৰঙী, পৰকাঢুলীয়া, লগতে বিহু দল, এই দলসমূহক আমি নিমন্ত্ৰণ জনাওঁ। তেখেতসকলৰ এতিয়া নৃত্য প্ৰদৰ্শন কৰা হয় আৰু ৰূপহীয়াই এই সুৱৰী উৎসৱ হিচাপে আমি তেখেতৰ নৃত্য প্ৰদৰ্শন কৰাওঁ। লগতে আমাৰ অঞ্চলস্থ যি নৃত্যশিল্পী আছে তেওঁলোকক এইবেলি আমি দ্বিতীয় দিনা নৃত্য প্ৰদৰ্শন কৰাৰ কাৰণে সুবিধাখন ৰাখিছোঁ। দুদিনীয়া কাৰ্যসূচী, আজি কৰা হৈছে প্ৰথমে পতাকা উত্তোলন, তাৰপিছত বৃক্ষৰোপণ। বৃক্ষৰোপণৰ পিছত আমি কৰিছিলোঁ আদৰণি জনাইছোঁ। যিহেতু আমাৰ ৰূপহীমা প্ৰফুল্ল ৰাভা তেখেতৰ ভায়েক আছিল, এতিয়া তেখেত যিহেতু নাই, তেখেত মৃত্যু হোৱাৰ পিছত তেখেতৰ পুত্ৰ ঋষিমন ৰাভা তেখেতৰ ঘৰত আমি সজাগ কৰাৰ পিছত ৰাখোঁ। আমি
সজা সচা কৰিছিলোঁ এইবুলি গৰু বিহুৰ দিনা। সজা সচা কৰাৰ পিছত আমি তেখেতৰ ঘৰত পূজা পাতল কৰি ৰাখি থৈ দিওঁ। আৰু আজি এই হৰি উৎসৱত আমি আই মাতৃক নিমন্ত্ৰণ জনাই ইয়াত নৃত্য প্ৰদৰ্শন কৰাৰ কাৰণে লৈ আহোঁ। যে ইয়াৰ পিছতে আমি আয়োগ নৃত্য প্ৰদৰ্শন কৰাৰ পিছত বিভিন্ন অনুষ্ঠান ৰাভা বহৰঙী দল, লগতে ৰাভা কৃষ্টি দল আৰু কৰ্কা ঢুলীয়া, লগতে বিহু দলকেইটা আমি নৃত্য প্ৰদৰ্শন কৰাম।